Hey guys, welcome back to my channel. ৰাতিপুৱা পিছত আপোনাক আকৌ স্বাগতম জনালোঁ আৰু ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ যিহেতু কৈছিলোঁৱে যে আজিৰ ককাৰ সকাম অলপ পিছতে ভকত আহিবই আৰু সব আমি ৰেডি হৈ লৈছোঁ বাকী কামো চলি আছে আৰু মই ধুনীয়াকৈ কুৰ্তাই পিন্ধি লৈছোঁ আৰু সেইটো বোলো ব্লগটো আৰম্ভ কৰি দিওঁ তাৰপিছত ধুনীয়াকৈ দিনটোত যিখিনি নিয়ম হৈ গৈ থাকে সেইখিনি মই আপোনালোকক যিমান ভালকৈ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ব'লক আজিৰ দিনটো এতিয়া আগবঢ়াওঁ আজি ৰ'দ উলিয়াইছে এফালে কালি যেহেতু বৰষুণৰ বতৰ আছিলে কিন্তু ঘৰত কিবা এটা পৰ্ব থাকিলে অকণমান বতৰটো এনেকুৱা হ'লে ভাল একেবাৰে চোকা ৰ'দ নহয় আৰু লগতে অকণ বতাহো মাৰি আছে দিনটো একদম ধুনীয়া আৰু এফালে ভণ্টিকেইজনী বহি আছে ওলালে আৰু এয়া অকণমান এনেকৈ থৈ দিছে যিহেতু ভকত আহি বাকীখিনি কাম আগবঢ়াব আমাৰ ককা য'তে আছে যেন ভালে থাকে আৰু আমাক আশীৰ্বাদ কৰি থাকিব এইফালে কিটচেনত মায়ে এয়া দালি তেল মাৰিব লৈছে এয়াও বাকী অকণমান যা যোগাৰ এনেকৈ ধুনীয়াকৈ চাওঁ মা ধুনীয়াকৈ মা ওলাইও লৈছে পৰা মেখেলা চাদৰ পিন্ধি খৰিও ধুনীয়াকৈ ওলাই লৈছে আমাৰ খুৰাই পৰা ধুতি পিন্ধি লৈছে ৰেডি খুৰা আমাৰ টিকলিয়ে কাম কৰিছে এফালে ভকত আহিছে কিলো না হয় নাকি ভকতসকল আহিছে আৰু এইফালে যে নিয়মখিনি লাহেকৈ আগবাঢ়ি যাব মই আপোনালোকক যিমান পাৰোঁ অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ভকতসকলে মানে আৰম্ভ কৰিছে চাওঁ খুৰাই অলপমান ধূনাটো ঘূৰাই দিছে চাৰিওফালে এই গেটখনৰ ইয়াতে থৈ দে এইখিনিতে থৈ দে নহকৰি আমাৰ এই সমাজতো পাতো আমি কিবা সমাজত উঠি দিও এনেকৈ তাতে বাহিৰ কৰি হ'ব অকল পৰা পিতৃ মাতৃ ঋণৰ পৰা সুযোগ যাব অকণমান চাহ খাইছে ভকতসকলে এইফালে পূৰা একদম ৰ'দ ওলাইছে আৰু আমাৰ এইকেইজনী ইয়াতে বহি আছে চৰণে আমি ভজিলোহু জয় জয় বুলি পূৰ্ণ কৃষ্ণ ভগৱন্ত তোমাৰ চৰণত আজি কোনখানি জনোৱা হ'ব নবন সাৰি জয় জয় ও জননী হে নকিব কেকিবি না খন পিতব খন
জন্মদৈশ্য যতসন্ময় তিৰতস্য স্বসৌবিদ্য চৰত তেনে ব্ৰহ্মা হিতাজে আদি কময়ে মুজ্জতি যৎসুৰয়। তাৰ পিছত কি কৰিলে গোটেই গ'ল কৃষ্ণ বৈকুণ্ঠগামী হ'ল। হোৱাৰ পিছত এই উদ্ধৱে কি কৰিলে যে মইতো প্ৰভু যাম, তোমাৰ খৰমজৰা কিন্তু লৈ যাম। খৰমজৰা মাথাত লৈ তেওঁ আহি যায় যমুনাৰ তীৰত এই বদৰকেশন যাব গৈছিল। কিবাকে বিদুৰে কি কৰিছে তীৰ্থ ভ্ৰমণ কৰি ঘূৰিয়ে ঘূৰি থাকে যাই তাতে লগ হৈছিল। হওঁতে কৃষ্ণ বেছি চব কথা বিচাৰিছিল, মোক বিচাৰিছিল সেইহেন জগতৰ ঈশ্বৰ প্ৰাণৰ বান্ধৱী মইহে দেখা মোৰ বৰ দুৰ্ভাগ্য। বৰ বিচাৰিছে কিন্তু তোমাৰ কিন্তু বিদুৰ ওচৰত লগি গৈছে, বিদুৰ মৈত্ৰীৰ ওচৰলৈ লৈ তোমাক লাভ পালে তোমাক কবা দিছোঁ মই তুমি মৈত্ৰীৰ ওচৰত যাব লাগিব। মৈত্ৰীৰ ওচৰত যাই মৈত্ৰীৰ পৰা তুমি আৰু কথা জানিব পাৰিবা। তোমাক দিছিলে মইতো মৈত্ৰীৰ ওচৰত প্ৰভুই মোক বিচাৰিছে আৰু মৈত্ৰী কিছু নকৈছে বিদুৰ কি তথয়াতি ভৈলা হস্তিনাপুৰক লাগি আমাৰ ভক্তি হৈছে দুটা 9টা ভক্তি আছে আৰু ভাগৱতৰ ভক্তি বুলি কৈছে আমাৰ 2টা। পৰীক্ষিতে শ্ৰৱণ কৰিছে ফুকৰ পৰা তেওঁৰ গতে হৈ গৈছে। যি পৰীক্ষিতে মানে সাপৰ পে ভয়কে কিবা এটা কৰি মই সাপৰ পে কৈছোঁ হয় নহয়, কিন্তু তুমি শুনি থাকা যিতে নেকি দ্বাদশ ছন্দ কৈছে সেই মহতত্ব জ্ঞান আমি পাইছোঁ। ধৰ্মগত কথা হৈছে তেওঁৰ অন্তৰত ভক্তি হৈছে, ব্ৰহ্ম জ্ঞান আহি উপস্থিত হৈছে, কৃষ্ণক দেখা হ'ল চব কৃষ্ণময় হৈ যায়। এই মাত্ৰকে যে আমাৰ শ্ৰৱণে আমি সেইকাৰণে শুনিব লাগে, তেতিয়া ভক্তিটো আহে আনি দি শুনিব লাগে।
শুনিলে সময়বিলাক মানে না হয় আৰু কৃষ্ণৰ ভক্তি আহিলেও শুনবা লাগিব জ্যেষ্ঠজনৰ পৰা ভাগৱত হওক জ্যেষ্ঠজনৰ কথা জয় নাৰায়ণ জয় কৃষ্ণ জয় গুৰু শ্ৰীমন্ত কৃষ্ণ হৰি সন্তুষ্ট হ'লে এটা কথাৰে আমি সেৱা জনাব কৃষ্ণ কৃষ্ণ হৰি নদানামি চাৰিদাবি কোন আহিছে এফালে বাহঁতো আহিলে এফালে প্ৰসাদ ভাঙিছে এতিয়া বিলাই দিব আৰু প্ৰসাদ চবকে প্ৰসাদ বিলাই আছে এতিয়া আৰু এইবোৰ অকণমান যোগাৰ কৰি থৈ দিছোঁ এতিয়া গোসাঁই ঘৰতে থৈ দিওঁ ইয়াৰ পৰা গোটেই কৃষ্ণ বিলাই আছে এয়া এইফালে হৈছে এয়া টক আৰু অকণমান পনীৰটো এতিয়া গৰম কৰি আছে অঁ এইটো দালি মিক্স দালি এফালে দালি এফালে পনীৰ এয়া ড্ৰাই চব্জি এয়া টক ইয়াতে পায়স আৰু মিঠাই এনেকৈ মানে যাতে পেকিং দিব পাৰোঁ আৰু মায়ে এতিয়া বাঢ়ি আছে পনীৰটো এয়া ভাত আৰু এইফালে মায়ে বাঢ়ি আছে দালি সেৱা লৈছে আৰু এতিয়া আইতাসকলে খাইছে ইফালে সকলোৱে গ্ৰহণ কৰিছে আৰু চবেই খাইছে আৰু এতিয়া খোৱাৰ টাইমত বাৰু ইমান এটা ভিডিঅ' নকৰোঁ সকলোখিনি নিয়ম ধুনীয়াকৈ হৈ গ'ল আৰু বতৰটো একদম খুব ধুনীয়া অকণমান ৰ'দ ওলালে ভালেই কাপোৰখিনি শুকালে বিকজ এইকেইদিনো পূৰা বৰষুণ দি আছিলে আৰু বতাহো মাৰি আছে সেইকাৰণে ভাল লাগিছে এতিয়া চবেই খাই আছে যিহেতু মই বোলো আপোনালোকক এবাৰ লগ পাই লওঁ আজি লগেই পোৱা নাই মানে নিয়মখিনি হৈ আছে যে তাৰ মাজতে মনো আৰু কি ক'ম সেইকাৰণে চব আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিলোঁ এতিয়া চবেই খাই মেলি আছে চ' তেওঁলোকে খাই লওক খোৱাৰ টাইমত ইমান ভিডিঅ' এটা কৰা নাই বাৰু ভাবিলোঁ পটককৈ আপোনালোকক লগ পাই লওঁ ভকতসকল যাবলৈ ওলালে আৰু এফালে আইতাহঁতকো সেয়া কৰিছে তামোল নেপালে নেকি প্ৰভু মই ভাবছোঁ আমি যোগ্য হোৱা নাই আইতাসকলো গৈছেগৈ আৰু ফাইনেলি চব একদম ধুনীয়াকৈ হৈ গ'ল ভকতসকলো গ'ল এতিয়া আমি যিহেতু গোটেই দিনটো একো খোৱা নাই এতিয়া চবেই মানে ঘৰৰ মানুহখিনি এতিয়া একেলগে খাম আৰু সেইটোৱে ভাল বেলে হৈ গ'ল ভাল লাগিছে আৰু মনটো অকণমান চুলি তুলিবোৰ বান্ধি ল'লোঁ আৰু এইফালে যিহেতু আজি দুগজ চাকি জ্বলাইছিলে য'ত ভকতে গোটেইখিনি নিয়ম কৰিছে ইয়াত এগজ আমি থৈ দিছোঁ আৰু এতিয়া ফাইনেলি আমি চবেই কিবা এটা খাই ল'মগৈ এতিয়া বাজিছে কেইটা বাজিছে 3:30 3:25 অলমষ্ট 3:25 হৈছে লাঞ্চ টাইমে আৰু চব তলতে বহি খাম আৰু আমি চবেই গোটেই পাল্টান বহি লৈছেনে খাবলৈ আমি চব এনেকৈয়ে বহি লৈছোঁ আৰু তলত যিহেতু তলত বহি খাবলৈও ভাল লাগে চ' সেইকাৰণে টিকলাটোক চাওক ক'ত উঠিছেগৈ সি পূৰা চলাই যায়
চ' গাইজ চবেই খাই মেলি ল'লোঁ, আপোনালোকক দেখাইছিলোঁ, একেলগেই খালোঁ। এতিয়া চব অকণ বাহিৰত বহিছে, কথা বতৰা পাতিছে, যিহেতু গোটেই দিনটো কামে কাজে লাগি থকা হৈছে। চ' এতিয়া অকণ ফেমিলি আড্ডাটো বহিছে, আৰু ঘৰত কিবা এটা হ'লে মানে চববোৰ ভালে কুশলে হৈ গ'লে মনটোও ভাল লাগে। চ' সেইকাৰণে চবেই কথা বতৰা পাতিয়ে ভাগৰ মাৰিছোঁ আৰু ময়ো এইফালে চেঞ্জ কৰি ল'লোঁ, তেতিয়া বেছি ফ্ৰেছ লাগে। চ' ভাবিছোঁ অকণমান ৰিলেক্স কৰোঁ, অকণ কথা বতৰা পাতোঁ, আৰু এডিটিং অকণমান আগবঢ়াই থৈ দিওঁ। আৰু বেলেগ ব্লগছৰো এডিটিং আছে, মইতো এতিয়া ডেইলি আপলোড কৰি আছোঁ, আপোনালোকে চাই যাব, ছাপোৰ্ট কৰি যাব। চ' তেতিয়া ভাল লাগিব। আৰু মই ব্লগিংটো কণ্টিনিউ কৰিছোঁ বাৰু। চ' সন্ধিয়া আপোনালোকক লগ পাম। সন্ধিয়া মানে এতিয়া 5টা অলমষ্ট বাজিব, 10 মিনিটছমান আছে। বাহিৰত অকণমান হুলস্থুল হৈ আছে, বিকজ আমাৰ বাহঁত যিহেতু আহিছিলে, টিকলাটো আহিছে। চ' চব বাহিৰত আছে মানে এতিয়া। মই বোলো আপোনালোকক এবাৰ লগ পাই লওঁ, তাৰপিছত একেবাৰে আপোনালোকক মই ইভিনিং লগ পাম। বাই বাই। অঁ দিছে টাটা। বাহঁত যাব ওলাইছে এতিয়া। অঁ ফ্লাইং কিছ দিছে। বাই বাই। গুড ইভিনিং। মই অকণমান ৰেষ্ট ল'লোঁ, আজি অকণমান শুলোঁ। মই এডিটিং কৰিব লৈছিলোঁ, বাট বহুত টায়াৰ্ড লাগি আছিলে। চ' অকণমান বোলো শুই লওঁ, মানে 20 মিনিটছ তেনেকুৱা, একেবাৰে নহয়। এতিয়া কাৰণে অকণমান আকৌ এনাৰ্জেটিক ফিল হৈছে। এইফালে এগৰাকী শুই আছে। গুড মৰ্ণিং। উজাও চাই বনা ৰহি হাই, চাই পিনা হে চাই। আকৌ শুইছেহে দেখোন। পায়স তেতিয়া মানে আমি ঘৰৰ মানুহখিনিয়ে পায়সটো নাখালোঁ, পায়স মিঠাই এতিয়া যদি তেনেকৈ কোনোবাই খায় চাহৰ লগতে। এইফালে বনি আছে চাহ সন্ধিয়াৰ, এইবোৰ ঠিক কৰি থৈছে আৰু। চ' চাহৰ লগতে এতিয়া খাম পায়। এয়া চাহ আহি গ'ল চবৰে, তাৰ লগতে এয়া মিঠাই, এইফালে পায়স আৰু অকণমান পিঠা এনেকৈ বনাইছিল। চ' যোনে যি খায় আৰু সেনেকৈ চব বহিছোঁ এতিয়া লাহেকৈ আমি। এইফালে যিহেতু চোফা টোফাবোৰ ওলোৱা আছিলে, সেইখিনি অলৰেডি ভিতৰত সোমোৱাই দিলে, বিকজ বতৰ যিহেতু এতিয়া মানে বৰষুণ দিও হৈ থাকে সেনেকুৱা আৰু অকণমান বতাহো মাৰি আছে। বতাহ মাৰিলে বাৰু তেনেকৈ বৰষুণটো নাহে, তথাপিও যদি আহি যায়, সেইকাৰণে অলৰেডি সোমোৱাই দিলে আৰু এইবোৰ আকৌ থৈ দিলে, এয়া কামে থাকি যায় নহয়। এয়াও সোমোৱাই দিলে, আৰু টেবুলখনো অলৰেডি ছেট আপ কৰি দিলে। আৰু আজি ৰাতিলৈ ডিনাৰ, এয়া ভাত, এফালে বেঙেনা, বেঙেনা মোৰ ফেভৰেট। অঁ ডিনাৰ ৰেডি হৈ গ'ল। এয়া ভাত বাঢ়ি আনিছোঁ, তাৰ লগতে এইফালে বেঙেনা ফ্ৰাই কৰিলে, এয়া পনীৰ, এইফালে পদুনা চাটনি, পদুনা আৰু তেতেলী, এয়া মিক্স দালি, এইফালে নেমু জলকীয়া পিঁয়াজ, এয়া টক আৰু অকণ পনীৰ, আৰু এইফালে দাদাৰ কাৰণে চব্জি, বিকজ আমি দিনত খাইছোঁৱেই। চ' এয়া হৈছে আজি ডিনাৰ। আমি চব বহিছোঁ আৰু এতিয়া ডিনাৰটো কৰোঁ। চ' গাইজ ভাবিছোঁ ইয়াতে আজি ব্লগটো এণ্ড কৰোঁ। ধুনীয়াকৈ আৰু এটা দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আজি দিনটো আমাৰ ধুনীয়াকৈ পাৰ হৈছে, মনটো ভাল লাগি আছে। আপোনালোকেও ব্লগটো একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যাব, মই সিমানেই মটিভেট হৈ যাম, আৰু ধুনীয়া ধুনীয়া ব্লগছ আনি থাকিবলৈ মই চেষ্টা কৰি থাকিম। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো যিহেতু ডিছক্ৰিপশ্যনত থাকে, চ' ইনষ্টাগ্ৰামতে মোক ফ'ল' কৰি দিব। তাতো যদি ইনষ্টা ফেমিলি এটা ক্ৰিয়েট কৰিব পাৰোঁ, ভাল লাগিব। আৰু কেতিয়াবা যদি মোৰ ব্লগছবোৰ ডিৰেক্টলি আপোনালোকে ইউটিউবটো খুলিও ফিডত নাপায়, লং ব্লগেই হওক বা শ্বৰ্টছেই হওক, মিনি ব্লগেই হওক, তেতিয়া অকণমান কষ্ট হ'লেও মোৰ চেনেলটো খুলি পেলাই আপোনালোকে চাব, তাতে চিয়'ৰ পাব, বিকজ মইতো এতিয়া ডেইলি আপলোড দি আছোঁ, আৰু দি যাম। সদায় লগ পাম বুলি প্ৰমিছ কৰিছোঁ যেতিয়া, যিমানখিনি পাৰোঁ সেই প্ৰমিছটো ৰাখিবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটোৰ মিনি ব্লগ এটাও আহি আছে, যিটো আপোনালোকে জানে যে এই লং ব্লগটো আপলোড হোৱাৰ পিছত আপলোড হ'ব। চ' য়েছ, চাই গৈ থাকিব, আৰু তেতিয়া মোৰো ভাল লাগি গৈ থাকিব। এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। ঠিক আছে, ৰিয়েলি পিছ, আদিঅ'ছ।